নমস্কাৰ স্বাগতম ইয়া লাইভ আৱাৰ ষ্টুডিঅ'ত পৰস্মিতা ড্ৰাগছৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ মাৰাথান অভিযান গড়চুকৰ পৰা বৰাগাঁও হৈ জালুকবাৰীত খেদি কৰায়ত্ত ড্ৰাগছ পেডলাৰক স্কুটি লৈ ড্ৰাগছ বিক্ৰীৰ উদ্দেশ্যে আহিছিল সাহিল খান নামৰ সৰবৰাহকাৰীটো গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে আবেলিৰ পৰা নিশালৈ গড়চুক আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান ধৃত সাহিল খানৰ পৰা প্ৰায় 2 লাখ টকা মূল্যৰ 12 গ্ৰাম ড্ৰাগছ জব্দ ধৃত সাহিল খানৰ ঘৰ হৈছে গুৱাহাটী ক্লাবত কি কৰিছিলা অলপ প্ৰকিন পাইছিল লগত ক'ত ক'ত তোমাৰ গুৱাহাটী ক্লাব ক'ত পাই মানে ক'ত পায়তো সব জায়গাতে পায় আজিকালি তুমি ক'ৰ পৰা আনিছিলা মই ইয়াতে ব্ৰিজৰ ওপৰৰ পৰা কিমানকৈ লয় 35-40 হাজাৰ আজি 4 মান বজাত আমি খবৰ এটা পালোঁ যে ল'ৰা এটা সাহিল খান বুলি ল'ৰা এটা তাৰ এক্টিভ হাতি আমাৰ ইয়াতে গড়চুক এলেকাত সি এটা ড্ৰাগছৰ ডেলিভাৰী কৰিব এই সংবাদটো পোৱাৰ লগে লগে মই মোৰ ষ্টাফটো লৈ পেলাই গ'লোগৈ বৰগাঁও চেকিং কৰাৰ টাইমত তেওঁ খবৰ পাই গ'ল তেওঁ গম পাই গ'ল আমাৰ চেকিং কৰাটো দেখা পায় তেওঁ চেকিং কৰাটো দেখা পাই তেওঁ গাড়ীতে তাৰ স্কুটিটো লৈ সেইফালে আকৌ জালুকবাৰী ফালে পলালে তে আমিও তাৰ পিছে খেদি মানে সি ব্ৰিজৰ তলত সোমাই গ'ল ব্ৰিজৰ তলৰ পৰা সোমাৰ পিছত আমি অলপ খেলিমেলি হৈ গ'ল পিছত কিন্তু তেওঁক আমি কাটিয়া দলঙত এটা হোটেলৰ ওচৰত তাৰ গাড়ীটো দেখা পালোঁ তাৰপিছত তেওঁ এটা হোটেলত বহি থকা অৱস্থাতে তেওঁ হেফাজতৰ পৰা আমি 12 গ্ৰাম সন্দেহজনক হেৰইন ৰিকভাৰ কৰিছোঁ হেৰি ইণ্টাৰনেশ্যনেল মূল্যটো বহুত আছে more than 7 লাখ ওপৰত হ'ব যেন পাওঁ চাওঁ তেওঁ এতিয়া সোধা পোছা কৰি আছে তেওঁ ঘৰটো আমাৰ গুৱাহাটী ক্লাবৰ ওচৰত তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ ব্যৱসায় কৰে তেওঁ এইটো হেৰি কৰা বুলি হুজাইত হেৰইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ধৃত সৰবৰাহকাৰীটো দেৱজিৎ চক্ৰৱৰ্তী জব্দ হেৰইন ভৰ্তি 3টাকৈ চাবুনৰ বাকচ হুজাই ডনবস্কো স্কুলৰ সমীপত আৰক্ষীয়ে চলাইছিল অভিযান জব্দকৃত হেৰইনখিনিৰ বজাৰ মূল্য আনুমানিক 2 লাখ টকা হ'ব পুনৰবাৰ জনাইছো হুজাইত হেৰইন সহ সৰবৰাহকাৰী কৰা হৈছে গ্ৰেপ্তাৰ আৰু ধৃত সৰবৰাহকাৰীটো হৈছে দেৱজিৎ চক্ৰৱৰ্তী ধৃত দেৱজিৎ চক্ৰৱৰ্তী আনিছিল 3টাকৈ চাবুনৰ বাকচত এইখিনি হেৰইন যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াৰ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক শনিবাৰে সন্ধিয়া অনুষ্ঠিত হয় এই বৈঠকত উপস্থিত থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল যোৰহাটৰ অপৰাধজনিত ঘটনা তথা আইন শৃংখলাজনিত পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে 3 মাহৰ ভিতৰত জঘন্য অপৰাধৰ ঘটনাসমূহৰ অভিযোগনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী থানাত কোনো মধ্যস্থতাকাৰী বা পেছাদাৰী এজাহাৰ লিখাৰ অনুমতি নিদিবলৈ আৰক্ষী বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়ে জিলাখনত নিয়মীয়াকৈ ক্ৰাইম কনফাৰেন্স অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ মাজত সঠিকভাৱে সমন্বয় ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ দিয়ে লগতে 2022ৰ 31 মাৰ্চৰ ভিতৰত সকলো পুৰণি গোচৰ নিষ্পত্তি কৰিবলৈ যোৰহাট আৰক্ষীক নিৰ্দেশ দিয়ে জিলাখনৰ সংবেদনশীল অঞ্চলসমূহৰ নিয়মীয়াকৈ আৰক্ষী টহল নিশ্চিত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে বৈঠকত মন্ত্ৰী ডক্টৰ ৰনোজ পেগু সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা ডিআইজি জিতমল দলে উপায়ুক্ত অশোক কুমাৰ বৰ্মন উপস্থিত থাকে স্পেসিফিক কোনো এটা কেছৰ ওপৰত নহয় এজ এ হল অপৰাধজনিত যিবিলাক কেছ আছে সেইবিলাক পুলিচে কেনেকৈ ক্ষিপ্ৰতাৰে তদন্ত কৰিব পাৰে বিভিন্ন বিভাগৰ তদন্তটো বিভিন্ন বিভাগৰ লগত সংলগ্ন হৈ থাকে অন্যান্য বিভাগসমূহৰ লগত কেনেকৈ কোঅৰ্ডিনেশ্যন কৰি সময়মতে ৰিপৰ্ট পাতি কালেক্ট কৰি সময়মতে চাৰ্জশ্বিট দাখিল কৰিব পাৰে তাৰ ওপৰতে অনাৰেবল CM ছাৰে ইয়াততো অকল যোৰহাটৰ হৈছে শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ হৈছিলে OC সকল আৰু CI সকল আমাৰ SDP আছে এডিশ্যনেল SP UPPLৰ 2 নেতাক বহিষ্কৃত নেতা দুজন হৈছে কুনসুৰ আলী শেখ আৰু মহিবুল ইছলাম অসামাজিক কাৰ্যত জড়িত অভিযোগত বহিষ্কাৰ কৰা হৈছে দুয়োকে কুনসুৰ আলীৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণৰ প্ৰচেষ্টাৰ অভিযোগ মহিবুল ইছলামৰ বিৰুদ্ধে ঘটনা গাব দিয়াৰ অভিযোগ উত্থাপন হৈছে কোকৰাঝাৰ পুলিচ ষ্টেচনত এটা কমপ্লেইন আহিছে আৰু ইয়াত আমাৰ UPPL দলৰে চেন্ট্ৰেল কমিটি ওৱান অফ দ্য সেক্ৰেটাৰী মিষ্টাৰ কুনসুৰ আলী শেখ তেখেত আৰু এজন মহিবুল ইছলাম
এলাইছ ৰাকেশ বুলি তেখেত দুজনৰ এগেইনষ্টত ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰিছে কোকৰাঝাৰ থানাত। আমি এতিয়া এই দুজন মহিবুল ইছলাম অৰ্গেনিং ছেক্ৰেটাৰী আৰু ওৱান অফ দ্য ছেক্ৰেটাৰী মনছুৰ আলী শ্বেখ, এই দুজনক আমাৰ ইউপিপি দলৰ পৰা আমি বহিষ্কৃত কৰিছোঁ। বৰপেটাৰ সুন্দৰী দিয়া দিন দুপৰতে চোৰৰ চাফাই অভিযান। নিৰ্মীয়মান অট্টালিকাত ব্যৱহাৰৰ বাবে অনা লুৰ ৰড চুৰি 2 চোৰৰ। স্থানীয় লোকে এটা চোৰক আটক কৰে যদিও আনটো চোৰ পলাই সাৰে। আটক চোৰটো বৰপেটাৰ খনকুচি কলনীৰ আৰিফুল ইছলাম। ই ৰিক্সাৰে চুৰি কৰিবলৈ আহিছিল সামগ্ৰী। ৰাইজে চোৰসহ ই ৰিক্সাখন গতাই দিয়ে আৰক্ষী। বাইহাটা চাৰিআলিৰ কমলপুৰৰ বুৰকাত ভয়ংকৰ অগ্নিকাণ্ড। বুৰকাৰ চকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰায় 15খনৰ অধিক দোকান সম্পূৰ্ণৰূপে যায় এই অগ্নিকাণ্ডত। জুইৰ সূত্ৰপাত শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱাৰ সন্দেহ কৰা হৈছে। কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত যায়। অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। খবৰ পালোঁ যে এনেকুৱা বুৰকাত আমাৰ চকতে আমাৰ হোটেলত জুই লাগিছে। তাৰ লগে লগে আমি আমাৰ ফায়াৰ ছাৰ্ভিচক জনালোঁ। আমি নিজেও আহিলোঁ। আহি 3খন গাড়ীয়ে যিমান সম্ভৱ সোনকালে আহি আমি আমাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় আৰু মানুহৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। হ'লেও প্ৰায় 8-10খনমান দোকানৰ মানে ক্ষতি হৈছে। কাৰণটো আমি এতিয়ালৈকে মানে জানিব পৰা নাই আৰু এইটো তদন্ত চলিব। খবৰ মিডিজাম লাইভৰ সময় হৈছে টি বিৰতিৰ। Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. My name is Priyasha. I am an actor. I'm very grateful. I'm very grateful to Network 18 for coming up with this initiative. It's the need of the hour, and many children, many teenagers will benefit from this initiative. I am 100% sure, and I do pledge to spread the word about this. I personally take the initiative to, if at all I come across such a situation, I do make it a point to talk about sex related issues and gender issues. And if a child is unable to express, with my background in psychology, I have in my own little way tried to help the children express themselves and share with me openly without so it's very important that you don't give them a sense of judgment from the way you approach it. You should be able to do it without judgment and with a lot of empathy. So 2 things I believe in and I follow in my life as well: no judgment and just empathize. I think that itself, these 2 simple rules that I follow, helps me bring people closer to me, and children especially. I'm very fond of kids and teenagers as well, and I think I learn a lot from them. So I feel it's my duty to be able to address any issues that they could be facing related to sex education and the likes. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা, প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা, প্ৰতিদিনে মজা।
উঠিছে বাতৰি মাজলৈ শেহতীয়াকৈ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পোৱাত কিছু সকাহ পাইছে গ্ৰাহক ৰাইজে কিন্তু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ দুহাই দি বজাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাক-পাচলিৰ দাম বৃদ্ধি কৰা ব্যৱসায়ীসকলে এতিয়া পেট্ৰল ডিজেলৰ মূল্য হ্ৰাসৰ পিছতো দাম কমোৱা নাই সামগ্ৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাক-পাচলিৰ দাম বৰ্তমানেও বৰ্ধিত হাৰতেই আছে বজাৰসমূহত সমান্তৰালকৈ ঢেকিয়াজুলি বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি প্ৰতিবিধ শাক-পাচলিৰ মূল্য আকাশলংঘী হোৱাত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ আগবঢ়াইছো মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ এক ৰিপৰ্ট ঢেকিয়াজুলিৰ দৈনিক বজাৰত উপস্থিত আছোঁ আমি জানিম ইয়াত আচলতে কেনেদৰে বিক্ৰী হৈছে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাক পাচলিৰ দাম আমি কথা পাতিম ইয়াতে ব্যৱসায়ীসকল আছে এইসমূহ শাক পাচলিৰ মূল্য আচলতে ঢেকিয়াজুলিত বৰ্তমানো নিয়ন্ত্ৰণ হোৱা নাই আকাশলংঘী মূল্য বৃদ্ধি হৈছে শাক পাচলিৰ আলু পিঁয়াজকে ধৰি বিলাহী ফুলকবি ইত্যাদি আচলতে যিসমূহ শাক পাচলি আছে ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰী বৰ্তমানো নিয়ন্ত্ৰণ হোৱা নাই যাক লৈ এতিয়া গ্ৰাহক ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে বজাৰত বৰ্তমানো নিয়ন্ত্ৰণ নাই শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য মই কথা পাতিম ব্যৱসায়ী আছে তেখেতসকলৰ সৈতে এইপিনে আহিবা কেনেকুৱা দাম শাক পাচলিৰ দাম একো কমা নাই এতিয়াও কমা নাই এইপিনে দাম কমা নাই নাই কিমান বিক্ৰী হৈছে আলু পিঁয়াজ আলু 20 টকা বগাটো বেচা হৈ আছে ৰঙাটো 25 টকা পিঁয়াজ 50 টকা 45 টকা 40 টকা এনেকুৱা বিক্ৰী হৈ আছে শাক পাচলি 40 টকা 50 টকা 60 টকা তাৰ তলত নাই সব 50ৰ ওপৰত 50ৰ ওপৰত আছে তলত নাই 20 টকা 30 টকা 20 টকা 30 টকা নাই 50ৰ ওপৰত 50ৰ ওপৰতেই আছে সব কিহৰ কাৰণে দাম বাঢ়িছে তো আমি কি কম তেও ক'ৰ পৰা আহে মাল এইবিলাক বেছিমাৰীৰ পৰা আহি আছে অৰুণাচলৰ পৰা আহি আছে বেছিমাৰী অৰুণাচল লোকেল মাল নাই নেকি লোকেল মাল ওলোৱা নাই এতিয়ালৈকে পেট্ৰল ডিজেলৰ দাম কমিছে কিন্তু মাল বস্তুৰ দাম নাই মাল বস্তুৰ দাম কমা নাই অসুবিধা হৈছে না আপোনালোকৰ অসুবিধা হৈ আছে আমাৰ গ্ৰাহকে কিনিছেন নাই গ্ৰাহকে যে কিনিব আহিলে ভয় কৰে কিনিব নোখোজে কি ক'ব পেট্ৰল ডিজেলৰ মূল্য বৰ্তমানো হ্ৰাস পাইছে কিন্তু শাক পাচলিৰ মূল্য নিয়ন্ত্ৰণ হোৱা নাই হয় নিশ্চয়কৈ আমাৰ অসমত যি পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছিলে সেয়া বাৰুকৈ অসমৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিছিলে আৰু বিশেষকৈ দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ ওপৰত এই কৰ দাম বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছিলে আৰু বৰ্তমান সময়ত যি কৰোণা কালত যি আমাৰ জনসাধাৰণ যি গতি হ'ল অৰ্থনৈতিকভাৱে যি ক্ষতি হ'ল সেই ক্ষতি পূৰণ নোহোৱাৰ অৱস্থাতে এতিয়া মূল্য বৃদ্ধিয়ে কিন্তু বাৰুকৈ প্ৰভাৱ পেলাইছে আচলতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ ব্যৰ্থ হৈছে নেকি ব্যৰ্থ হৈছে অসমৰ যি যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এই ক্ষেত্ৰত তেখেতে স্পষ্ট কৰিব লাগে তেখেতৰ মত যে অসমৰ যি জনসাধাৰণ দুখীয়া জনসাধাৰণৰ কাৰণে তেখেতৰ যি বিভাগ সেই বিভাগে কি কৰি আছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সেইকাৰণে আমি আহ্বান জনাওঁ যে অসমৰ যি দৈনন্দিন ব্যৱহৃত জনসাধাৰণৰ কাৰণে যি শাক পাচলি যিখিনি ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ওপৰত তেখেতে চকু দিয়ক যাতে দুখীয়া মানুহে কম টকাত এই সামগ্ৰীসমূহ যাতে ল'ব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে আহ্বান জনাইছোঁ নিশ্চয়কৈ আচলতে এইসকল ছাত্ৰ সংগঠনৰ বিষয়ববীয়া তেখেতসকলে যোগান বিভাগৰ বিৰুদ্ধে সুৰ বুজাই দিছে আৰু যোগান বিভাগ যে প্ৰকৃতাৰ্থত মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে তাক তেওঁলোকে প্ৰকাশ কৰিছে আৰু ঢেকিয়াজুলিৰ বজাৰত 60 টকাৰ তলত কোনো ধৰণৰ শাক পাচলি নাই নুমলীগড় মহুৰামুখ গৰৈমাৰীত এটা হত্যাকাণ্ডৰ লগত জড়িত 18জনৰ কৰায়ত্ব আৰক্ষীৰ দীপাৱলীৰ নিশা এটা পৰিত্যক্ত পুখুৰীৰ পৰা 1 নং গৰৈমাৰী গাঁৱৰ সীমান্ত হাজৰিকা নামৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে 4 নৱেম্বৰ দীপাৱলীৰ নিশা নুমলীগড়ৰ মহুৰামুখ 1 নং গৰৈমাৰী গাঁৱত মাৰপিটক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উক্ত দিনাই কিছু সময়ৰ পিছতে গৰৈমাৰী গাঁৱৰ সীমান্ত হাজৰিকা নামৰ যুৱকজনৰ মৃতদেহ এটা পৰিত্যক্ত পুখুৰীৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে হত্যাৰ সন্দেহ কৰি সীমান্ত হাজৰিকাৰ পিতৃয়ে কমাৰগাঁও আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বোকাখাট মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্তকাৰী আৰক্ষী এটা দলে 1 নং গৰৈমাৰী গাঁৱৰ 24জন লোকক আটক কৰি সোধা পোছা কৰিছে ইয়াৰ পিছতে 18জনক কৰায়ত্ব কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হয় উল্লেখযোগ্য যে উক্ত দিনা ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো একাংশ দুষ্কৃতিকাৰীয়ে কৰ্তব্যত বাধা প্ৰদান কৰি অপদস্থ কৰিছিল হাজৰিকাক একেখন গাঁৱৰে নিবাসী পহেশ্বৰ হাজৰিকা আৰু ৰঞ্জিত হাজৰিকাক মাৰপিট কৰাক লৈ এক সংঘাতৰ সৃষ্টি হ'ল যাৰ ফলত সেই গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু পুলিচ প্ৰশাসন গৈ সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় নিয়ন্ত্ৰণ কৰি থকাৰ সময়তে আমাৰ খবৰ আহে যে তাৰে সিখন গাঁৱৰে এজন লোকৰ ঘৰৰ পিছফালে থকা পুখুৰীত যিজন সীমান্ত হাজৰিকা তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হয় এই গোটেই সংক্ৰান্তত কেছটোৰ সংক্ৰান্তত এতিয়ালৈ 16জন লোকক আমি কৰায়ত্ব কৰোঁ আৰু এতিয়া আমি তেওঁলোকক জুডিচিয়েল কাষ্টিডিলৈ ফৰৱাৰ্ড কৰিবলৈ আমি হেৰি কৰিছোঁ
গহপুৰ নগৰ গাঁঠে লাগি থকা চতিয়া চুকৰ লোক নিৰ্মাণ বিভাগৰ পথৰ দুৰৱস্থা খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় বন বিভাগৰ কাৰ্যালয় চিকিৎসালয় ৰেল ষ্টেচনকে ধৰি ওচৰতে আছে কেইবাখনো বিদ্যালয় কেইবাটাও জৰুৰী আৰু গুৰুত্বপূৰ্ণ স্থানলৈ যাব পৰা পথছোৱা দীৰ্ঘ মাহ ধৰি জৰাজীৰ্ণ হৈ পৰি ৰৈছে পথটো সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ বিভিন্ন সময়ত সংঘটিত হৈ আহিছে দুৰ্ঘটনাও ইমানৰ পিছতো কিন্তু পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে লোক নিৰ্মাণ বিভাগে আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক ৰিপৰ্ট হয় গহপুৰ চতিয়া চুকৰ লোক নিৰ্মাণ বিভাগৰ অতি গুৰুত্বপূৰ্ণ পথছোৱা এতিয়া জৰাজীৰ্ণ ৰূপ এফালৰ পৰা যি বিতুমুনসমূহ চকলা এৰাই পৰিছে আৰু এইখিনিতে ক'ব লাগিব যে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় আছে শিক্ষা বিভাগৰ কাৰ্যালয় আছে বন বিভাগৰ কাৰ্যালয় আছে তাৰোপৰি ৰেল ষ্টেচনলৈ যোৱা একমাত্ৰ এই গড়কাপ্তানি পথ কিন্তু এই চতিয়া চুকৰ পথটি এতিয়া দুৰৱস্থা শুনোতা যেন কোনো নাই মোৰ সতীৰ্থই দেখাব এয়া দৃশ্য আৰু এনেদৰে আচলতে বখলা এফালৰ পৰা এৰাই গৈছে মোৰ সতীৰ্থই দেখাই আছে দৃশ্য দৈনিক শ লোক এই পথৰে অহা যোৱা কৰে কাৰ্যালয়লৈ যাবলগীয়া হয় শিক্ষা বিভাগৰ কাৰ্যালয় আছে আৰু এনেদৰে যথেষ্ট এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে অকণমান ৰ'বচোন কওকচোন এই পথছোৱা কেনেকুৱা দেখিছে বা কিমান সমস্যা হয় আপোনালোকৰ বিশেষকৈ এইটো পথটোতো আপোনাৰ বহুত বেয়া বৰ্তমান অৱস্থাটো আমি প্ৰায় আহি থকাই হয় বিশেষকৈ মোৰ ক্ষেত্ৰতে হওক বা আমাৰ শিক্ষকসকল আছে এইফালে আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়লৈ আহি থাকিব লগা হয় ৰাস্তাটো বহুত বেয়া কিতাপ দিয়ে কিবা বহী কাগজ দিয়ে এইবিলাক আনিবলৈ যাব লগা হয় আৰু বিভিন্ন ধৰণৰ বস্তু বাহানি দিয়ে স্কুললৈ আনিবলগীয়া হয় সেইখিনি গাড়ী আনিবলৈ বহুত বেয়া আমাৰ বহুত কষ্ট হয় আৰু বিশেষকৈ এইফালে স্কুলৰ ল'ৰা ছোৱালীও আহিবলৈ কষ্ট হয় গোটেই ধূলি বাটটো আমাৰ বহুত অসুবিধা হয় এইফালে আহিবলৈ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয় ল'ৰা ছোৱালী আপোনাৰ দুখন গাড়ী ক্ৰছ হ'বলৈ ৰাস্তাটো নাই আৰু এইফালে স্কুলীয়া ল'ৰা ছোৱালী যাব লাগে এইফালে গহপুৰ অসামৰিক চিকিৎসালয় আছে সেইপিনে পথটো আছে গতিকে সোনকালে বনাই দিলে ভাল হয় আমাৰ সেইখিনি কথা কৈছোঁ আৰু জনসাধাৰণৰ হয় নিশ্চয়কৈ এনেদৰে আচলতে যথেষ্ট দুৰ্ভোগ ভোগে আৰু এগৰাকী দাদাক কৈ আছে দাদা এই ৰাস্তাটোৱেদি আহোঁতে আপোনালোকৰ কেনেকুৱা কষ্ট হয় দেখিছোঁ আপুনিও বহু কষ্ট কৰি আহিবলগীয়া হৈছে এখন ৰাস্তাত আহোঁতে আমাৰ বহুত কষ্ট হয় ঠেলাখন টানিবই নোৱাৰে ইমান কষ্ট হয় এইটো ৰাস্তাটো সোনকালে ভাল হ'লে আমি ভাল পাওঁ সদায় আপোনালোক এনেদৰে কষ্ট কৰি অহা সদায় এনেকুৱা অহা যোৱা হয় কষ্ট কৰি আপুনি কোনফালে যাব আমি এতিয়া আপোনাৰ হোলঙি যাম সদায় এনেদৰে কষ্ট ভোগ কৰি এনেকৈ কষ্টটো ভোগ কৰি আহোঁ হয় আচলতে এয়াই হৈছে দৃশ্য জনসাধাৰণে সমস্যা ভোগ কৰি এতিয়া এই পথৰে দুৰ্বিষহভাৱে দৈনিক যাতায়াত অব্যাহত ৰাখিবলগীয়া হয় কেইবাটাও কাৰ্যালয় আছে মই কৈছোঁৱেই যে এতিয়া ৰাইজে অনুৰোধ জনাইছে যাতে অতি সোনকালে এই পথছোৱা মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলে সমস্যা লাইভৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ